নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ জুবিন গাৰ্গ ঘটনাৰে জড়িত সিংগাপুৰৰ অসমীয়া কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিংগাপুৰৰ পৰা কোনো অভিযুক্ত অসমীয়াক আনিব নোৱাৰে ৰাজ্য চৰকাৰে কিন্তু আমি পৰিয়ালৰ সৈতে কথা পাতিম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সিংগাপুৰত গৈ অসম পুলিচে কাকো ধৰি আনিব নোৱাৰে কিন্তু 6 অক্টোবৰৰ ভিতৰত অসমলৈ আহিব লাগিব অভিযুক্ত সিংগাপুৰৰ অসমীয়া লোকসকল ইয়তত থকা প্ৰতিগৰাকী সিংগাপুৰৰ অসমীয়াই আহিব লাগিব অসমলৈ যদি নাহে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা সিংগাপুৰৰ অভিযুক্ত প্ৰবাসী অসমীয়াসকলক এনেদৰে কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আন এটা খবৰ সিংগাপুৰত জুবিনৰ সৈতে ডাঙৰ কিবা এটা ঘটিছিল এই মন্তব্য কোনে কৰিছে আৰু কিহৰ ভিত্তিত কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম সিংগাপুৰত জুবিনৰ সৈতে ডাঙৰ কিবা এটা ঘটিছিল শেখৰ অমৃত প্ৰভাহতে কথাবোৰ লুকাবলৈ চেষ্টা কৰিছে ভিডিঅ'বোৰ প্ৰকাশ কৰোঁতে কিয় খণ্ড পঠাইছিল 15-16 দিনৰ মূৰত শেখৰে বিপান কৰা কথা কিয় ক'লে শেখৰে ঘটনাৰ আঁৰত ডাঙৰ ৰহস্য এতিয়াও লুকাই আছে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ আঁৰত ডাঙৰ ৰহস্য এতিয়াও লুকাই আছে সিংগাপুৰত একেটা ৰুমতে আছিল সিদ্ধাৰ্থ আৰু শেখৰ সিদ্ধাৰ্থই জুবিনক বিষ হোৱাটো শেখৰেও জানিবই লাগিব সিদ্ধাৰ্থ যিমানেই সিমানেই দোষী শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থই বিষ দিয়াটো প্ৰমাণ হ'লেও শেখৰেও হ'ব জগৰীয়া এতিয়াও কিয় আমি জুবিনৰ পানীত ডুব যোৱাৰ সম্পূৰ্ণ ভিডিঅ'টো পোৱা নাই সংবাদ মাধ্যমৰ আগত এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীয়ে দিবলৈছো আন এটা খবৰ জুবিনৰ মৃত্যুৰ তদন্ত সিৰিয়াছলি চলি আছে আজি বহু তথ্য প্ৰকাশৰ সম্ভাৱনা আছে আজি জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত বহু তথ্য প্ৰকাশৰ সম্ভাৱনা আছে ক্ষিপ্ৰতাৰে আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অতি সূক্ষ্মতাৰে চলি আছে জুবিন গাৰ্গৰ তদন্ত আজি তদন্ত সন্দৰ্ভত কেইবাটাও তথ্য প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে SIT তদন্তকাৰী বিষয়া ৰজি কলিতাই দিছে এই ইংগিত আজি জুবিনৰ ঘটনা সন্দৰ্ভত বহু তথ্য প্ৰকাশ কৰিব ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গে আমাক মৰমত ৰাখিছিল কিন্তু সিদ্ধাৰ্থই নিজকে ৰজা বুলি ভাবিছিল সিদ্ধাৰ্থৰ বিৰুদ্ধে এবাৰ মুখ খুলিছে ৰাজা বৰুৱা পাৰ্থ গোস্বামীয়ে জুবিন গাৰ্গ সিংগাপুৰলৈ যোৱাৰ কথা আমি অৱগত নাছিলোঁ সকলো কাম কৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ সৰল মনৰ মানুহ আছিল আমাক তেওঁ কোনোদিনেই অসুবিধা দিয়া নাছিল কিন্তু সিদ্ধাৰ্থ এক ছত্ৰী সম্ৰাট হিচাপে আছিল সিদ্ধাৰ্থই সমগ্ৰ অনুষ্ঠানসমূহৰ এগ্ৰিমেণ্ট কৰিছিল এগ্ৰিমেণ্টৰ বিষয়ে জুবিন গাৰ্গো ইমান জ্ঞাত নাছিল সিংগাপুৰত জুবিনৰ লগত কি হৈছিল জানিবই লাগিব যদি জুবিনক হত্যা কৰিছে তেন্তে হত্যাকাৰীক ফাঁচি দিয়ক শেখৰ সকলোৰে লগত ভাল সম্পৰ্ক কিন্তু শেখৰ ভাল মানুহ নহয় পেটমন পচা শেখৰজ্যোতি গোস্বামীৰ আমাক সিদ্ধাৰ্থই যোৱা 2 বছৰ এডজাষ্ট কৰি থাকিবলৈ কৈছিল এনেদৰে এটা মন্তব্য কৰিছে ৰাজা বৰুৱা আৰু পাৰ্থপ্ৰতিম গোস্বামীয়ে আন এটা খবৰ নামনি অসমত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা ধুমুহাই তছনছ কৰিছে ভিন্ন প্ৰান্ত ভয়ংকৰ ধুমুহাত ভাঙি গৈছে পূজাৰ মণ্ডপৰ গেট উৰি গ'ল টিনপাত ঠায়ে প্ৰকাণ্ড গছ উভালি পৰি বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ধুবুৰী জিলাৰ তামাৰহাটত 1.5 ঘণ্টা জুৰি ধুমুহাই চলাইছে সন্ত্ৰাস পূজাৰ তোৰণ ভাঙি ক্ষতিগ্ৰস্ত হৈছে বাহন বকুৰ সোণতলিত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো গাঁও মানকাছাৰত ধুমুহাৰ ফলত স্তব্ধ হৈ পৰিছে গাড়ী চলাচল আৰু দোকান পোহা ইয়াৰ পাছৰ খবৰটো হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী টিউটৰ ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা কৰিছে চৰকাৰে 1 অক্টোবৰৰ পৰা বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্য লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবেও লগতে আছে এটা ডাঙৰ খবৰ 10,200 টকালৈ বৃদ্ধি হৈছে আশা ছুপাৰভাইজাৰৰ দৰমহা আশাকৰ্মীসকলে 3,000 টকা সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকা মাননি ছুপাৰভাইজাৰসকলে 9,000 টকা সলনি 10,200 টকা পাব মাননি ইতিমধ্যে 1 অক্টোবৰৰ পৰাই লাভ কৰিছে বৰ্ধিত দৰমহা স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত লৈছে কেবিনেটে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। আন এটা খবৰ, বিজেপিয়ে কিয় CBIক নিদিলে জুবিন গাৰ্গ হত্যাৰ তদন্ত, কাৰণ দৰ্শালে বিধায়ক অখিল গগৈয়ে। প্ৰথম দিনটোৰ পৰা জুবিন গাৰ্গ হত্যাৰ ঘটনাটো লঘু কৰি ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসমবাসীক ধাৰাবাহিক হেঁচাত উপায়ন্তৰ হৈ এটাৰ পিছত এটাকৈ অসম আৰক্ষীৰ হতুৱাই তদন্ত ঘোষণা কৰি 2024 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিদেশত হোৱা ঘটনা এটাক অসম পুলিচে ঢুকি নোপোৱা স্বত্তেও সেয়ে হিমন্ত বিশ্ব শৰ্মাই CID বা SIT তদন্ত ঘোষণা কৰি ভেকু ভাওনা কৰাৰ বাহিৰে জুবিন গাৰ্গক প্ৰকৃত ন্যায়ৰ দিশত কোনো ধৰণৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত বিৰোধী উপদলপতিৰ লগতে বিধায়ক অখিল গগৈয়ে বিচৰা CBI তদন্ত আৰু শ্যামকানু মহন্তই আৰ্জি কৰা CBI তদন্তক একাকীকৰণ কৰি দিয়া লক্ষ্য কৰাৰ পাছতেই এইদৰে উভতি ধৰিছে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। সমাজবাদী আদৰ্শত বিশ্বাসী বুলি কোৱা জুবিন গাৰ্গক আন্দোলনৰ সময়ত এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বেয়াকৈ গালি খপনি পাৰিছিল। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ বিজেপি আদৰ্শ বিৰোধী আহি বাওঁপন্থী আছিল। তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ সৈতে মতাদৰ্শগত সংঘাত আৰু আনফালে হলি গলি থকা মহন্ত পৰিয়ালৰ লগতে পত্নী ৰিণিকী ভূঞা শৰ্মাও এই তদন্তৰ আওতালৈ অহাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে CBI তদন্ত দিবলৈ চিন্তিত হৈ পৰিছে বুলি চোকা সমালোচনা কৰিছে অখিল গগৈয়ে। শ্যামকানু মহন্তৰ পৰিয়ালৰ সৈতে কিদৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক সেই কথা মুকলিকৈ প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত বিজেপি চৰকাৰৰ দিনতেই DGP হৈছিল অসমৰ। আনকি অৱসৰ হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতাতেই প্ৰাক্তন DGPগৰাকীয়ে লাভ কৰিছিল ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদ, যিয়ে তথ্য অনাৰ অধিকাৰ আইন সম্পৰ্কীয় তথ্য যোগানত গুৰুত্বপূৰ্ণ পালন কৰে। কেৱল সেয়াই নহয়, বিজেপিলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কোন ব্যক্তিৰ ঘৰত বিজেপি শীৰ্ষ নেতা বা RSS নেতাৰ গোপন বৈঠকত বহিছিল সেই কথা সকলোৰে জানে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে শ্যামকানু মহন্তৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ননীগোপাল মহন্তক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উপদেষ্টা পাতিছিল। পৰৱৰ্তী সময়ত আনকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদো শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃক দিয়া হৈছিল এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্যামকানু মহন্তক 30 লাখকৈ টকা দিবলৈ প্ৰতিটো বিভাগক দিবলৈ কৈছিল বুলিও আন এক বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে দাবী জনোৱা CBI তদন্ত আৰু সেই তদন্ত নিৰীক্ষণ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ যি দাবী সেই দাবীক ধূসৰ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এনেদৰে মুখ্যমন্ত্ৰীক ঘনিষ্ঠ সম্পৰ্ক পৰিয়ালৰ এজন ব্যক্তি শ্যামকানুক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতেই গোটেই বিষয়বস্তু একাকীকৰণ কৰি জনতাক বিপথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। সমগ্ৰ ঘটনাটোত আন কেইবাটাও কথা উদঙাই দি অখিল গগৈয়ে অভিযোগ যে CID বা SITয়ে ছিংগাপুৰৰ দৰে বিদেশত গৈ তদন্ত কৰাটো ক্ষেত্ৰাধিকাৰৰ বাহিৰত, যিটো কথা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰাই ধৰা পৰিছে। হিমন্ত বিশ্ব শৰ্মাই সেয়ে এইবাৰ ছিংগাপুৰৰ প্ৰৱাসী ভাৰতীয়ক অসমলৈ আহিবলৈ অসমবাসীক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি অখিল গগৈয়ে কয় যে বিদেশৰ পৰা বিনিয়োগ বিচৰাটো চৰকাৰৰ কাম। তেনেস্থলত কেৱল এগৰাকী ব্যক্তি হিচাপে শ্যামকানু মহন্তক কিদৰে ডনাৰ মন্ত্ৰালয়ে সহায় কৰিছে এইবোৰ কথা পোহৰলৈ অহাটো প্ৰয়োজনীয়। আনহাতে শ্যামকানু মহন্তৰ পত্নী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা কোম্পানীৰ এগৰাকী সঞ্চালক হোৱাৰ পাছতো তদন্তৰ আওতাত কিয় অতদিনে অনা নাই বুলি প্ৰশ্ন কৰিছে অখিল গগৈয়ে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত শ্যামকানু মহন্তৰ ওপৰত গুৰুধাৰা প্ৰয়োগ কৰা নাছিল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্তই তেনেস্থলত অতি সোনকালেই জামিন লাভ কৰিলেহেঁতেন। যিহেতু প্ৰথম দিনটোৰ পৰা জুবিন গাৰ্গ হত্যাৰ ঘটনাটো লঘু কৰিয়েই ৰাখিব খুজিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু পৰৱৰ্তী সময়তো জুবিন গাৰ্গৰ অনুৰাগী তথা সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি ধাৰাবাহিকতা এৰি নিদিয়াত জনতাৰ তীক্ষ্ণ নজৰত ধৰাশায়ী হোৱাৰ ভয়ত পুনৰ CIDয়ে মুখ্যমন্ত্ৰীৰ ইংগিতে অৰ্থনৈতিক কেলেংকাৰী গোচৰ তৰিছে। অখিল গগৈয়ে এনে ক্ষেত্ৰত আশংকা প্ৰকাশ কৰি কয় যে যিহেতু গাঁওবুঢ়াৰ পৰা তদন্তকাৰী আৰক্ষী বিষয়ালৈকে সৰ্বা মুখ্যমন্ত্ৰীগৰাকী নিজেই, গতিকে সেই কেলেংকাৰী গোচৰো হিমন্ত বিশ্ব শৰ্মাই বিচাৰধাৰণেই হ'ব। অৰ্থাৎ প্ৰথম গোচৰত যদিও সোনকালে জামিন লাভ কৰিলেহেঁতেন বা কৰে, অৰ্থনৈতিক কেলেংকাৰী গোচৰত যাতে আৰু দুদিনমান জেলত ৰাখিব পাৰে সেয়াই তেওঁৰ উদ্দেশ্য। সি এই গতিৰে যাতে প্ৰিয়মান অসমবাসীৰ আৱেগক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 2024 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰি, সেইবাবে CBI তদন্ত
দিয়াৰ পৰিৱৰ্তে নিজৰ হস্তক্ষেপত ৰাখিব পৰাকৈ অসম পুলিচৰ সৈতে ইটোৰ পিছত সিটো তদন্ত দিয়াৰ এক কৌশলত ব্ৰতী হৈছে মুখ্যমন্ত্ৰীগৰাকী। অখিল গগৈয়ে আন এক অভিযোগ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠান সৈতে জড়িত আছে ৰিণিকী ভূঞা শৰ্মা। CBI তদন্ত দিলে মুখ্যমন্ত্ৰীৰ সান্দহ হোৱা ৱালিতল যাব বুলি ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। এনে বিভিন্ন কাৰণতেই CBIৰ প্ৰসংগটোক নতুন ৰহণ খানিবলৈ গৈ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি মৃত্যুৰ আগমুহূৰ্তলৈকে কৈ অহা সমাজবাদী জুবিন গাৰ্গৰ ন্যায়ৰ নামত মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়ে এইবাৰ ধৰ্ম নামত ব্যৱহাৰ কৰি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, যাতে অসমৰ জনতাক পুনৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত ব্যস্ত কৰি মূল কথাবোৰ তল পেলাব পাৰে। উল্লেখযোগ্য যে 19 অক্টোবৰৰ দিনাই অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে CBIৰ তদন্ত বিচাৰিছিল। পৰৱৰ্তী সময়ত 24 ছেপ্টেম্বৰত অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা CBIয়ে তদন্ত কৰা দাবী উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কোৱাৰ পাছত 1 অক্টোবৰ অনিৰ্দিষ্টকালীন সময়ৰ বাবে অৱস্থান ধৰ্মঘটত বহিছিল অখিল গগৈ আৰু দাবী উত্থাপন কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা কাৰ্যৰত ন্যায়াধীশ নিৰীক্ষণত CBI তদন্ত হওক।